हेलो स्टूडेंट एडोफ्री एकाडेमी सकलोके स्वागतम। आज आम पढ़िब लैसो हबी पाठटोर जिखिनि आम प्रथम प्रश्नखिनि पढ़िलो हबी पाठटोर द्वितीयखिनि प्रश्न द्वितीयत आमार प्रश्न कि दिसे ए विषय आम चाबले लैसो। आमार याक सिनोनिমৰ বিষয় दिसे। सिनोनिम माने হৈছে সাধাৰণ অৰ্থত সমাৰ্থক শব্দ অৰ্থাৎ যিবোৰ শব্দৰ অৰ্থ একেই হয়। ইয়াত কি দিছে এ সিনোনিম ইজ এ ওয়ার্ড that has the same or nearly the same meaning as another word। মানে সিনোনিমবোৰ এনেকুৱা শব্দ যিটোৱে এটা শব্দৰ মানে একেবাৰে প্ৰায় একেই বা মানে ওচৰা-ওচৰি একেই এটা মিনিং বুজায়। এক্সাম্পল দিছে। এক্সাম্পলটো কি হয় হেপিটোক আমি কি বুলি ক'ব পাৰোঁ জয়ফুল বুলি ক'ব পাৰোঁ নে হেপি সুখী জয়ফুল মানে সুখী হ'ব এটোকে কৈছে। তোমালোকৰ কুৱেশ্যনখিনি চোৱা ফ্ৰম দ্য বক্স বিলো তলত মানে বক্স এটা দিছে তাত কিছুমান শব্দ দিছে চুজ ৱৰ্ডছ which are synonyms of the given words and write each synonym next to the word in the blanks below। বুলি কৈছে ইয়াত কিছুমান শব্দ দিয়া আছে জয় এক্টিভ ষ্টাৰ্ট বিউটিফুল লেচাৰ এণ্ড ডেভেলপ। এই শব্দখিনিৰ সিনোনিম আমি এই বক্সটোৰ ভিতৰত থকা শব্দখিনিৰ পৰা বাছি লিখিব লাগে। জয়টো কি হ'ব জয়টো হ'ব হ্যাপিনেছ। হ্যাপিনেছ মানে কি আনন্দিত আনন্দ হেতু হ'ব। জয় মানেওতো এনেকুৱা এটা সুখী আৰু মানে ফুৰ্তি থকা বুজায়। নেক্সট কি হৈছে বিউটিফুল মানে প্ৰিটি হৈছে বিউটিফুল মানে ধুনীয়া প্ৰিটি মানেও ধুনীয়া হৈছে। এক্টিভ এক্টিভ মানে কি হয় এনাৰ্জেটিক এনাৰ্জেটিক মানে কি সদায় মানে এক্টিভ থকা মিনিংটো একে হৈছে নাই সেইটো কৈছে। লেচাৰ মানে কি আছিলে আমাৰ যেতিয়া আমি এনেই থাকোঁ ফ্ৰী টাইম হৈছে। ষ্টাৰ্ট মানে কি ষ্টাৰ্ট মানে আৰম্ভ কৰা বিগিন মানেও আৰম্ভ কৰা। ডেভেলপটো কি হ'ব ডেভেলপটো মানে প্ৰগতি হোৱা মানে আগুৱাই যোৱা। এতিয়া গ্ৰ' মানেওতো বৃদ্ধি বা বিকাশ হোৱা সেইটোওতো হয় নাই তোমালোকে এইখিনি বুজি পালা। পিছত নেক্সট কি কৈছে লুক এট দ্য পিকচাৰ্ছ অফ অবজেক্টছ গিভেন বিলো each object is related to an activity write the name of the object and related activity in the speech provided one has been done for you। কি হৈছে ইয়াত গিটাৰখন দিছে যে গিটাৰখনেদি কি কৰিব পাৰি ছিংগিং কাৰ্যটোত মানে সহায় হয়। ইয়াত বেটখন দিছে বেটখনে কি কৰিব পাৰি প্লেয়িং কৰিব পাৰি আমি খেলিব পাৰি। চাইকেল দিছে চাইকেলৰ সহায়ত কি কৰিব পাৰি চাইক্লিং কৰিব পাৰি। বুকখনৰ সহায়ত কি কৰিব পাৰি ৰিডিং মানে বুকখন আমি পঢ়িব পাৰোঁ। পেনটোৰ সহায়ত কি হ'ব পেনটোৰ সহায়ত ইয়াত ভুলকৈ লিখা আছে এইখন মোৰ কিতাপ নহয়। পেনটোৰ সহায়ত কি হ'ব ৰাইটিং হ'ব আমি পেনেৰে কি লিখিব পাৰিম ৰাইটিংটো হবি হ'ব পাৰে মানে লিখাটো। ব'টটো কি ব'টিং মানে আমি নাও চলোৱাটো হবি হ'ব পাৰে।